অভয়পুৰীৰ টাপাতাৰিত আদৰ্শ বিদ্যালয়ত শিক্ষা সপ্তাহ আৰু প্ৰতিষ্ঠা দিৱস পালন। আজি বঙাইগাঁও জিলাৰ অভয়পুৰীৰ টাপাতাৰিৰ আদৰ্শ বিদ্যালয়ত শিক্ষা সপ্তাহ আৰু প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ দ্বাৰা পৰিচালিত হোৱা 5 আগষ্টৰ পৰা 11 আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া শিক্ষা সপ্তাহৰ আজি চতুৰ্থ দিনৰ কাৰ্যসূচী সাংস্কৃতিক দিৱস উদযাপন কৰা হয়। এই কাৰ্যসূচীত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য বিদ্যালয়ৰ পৰিৱেশক এক সজীৱ আৰু আনন্দময় শিক্ষণ স্থানলৈ ৰূপান্তৰিতকৰণৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক নৃত্য, গীত, কবিতা আবৃত্তি আদি অনুষ্ঠিত কৰা হয়। আজিৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। তদুপলক্ষে অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে CRCC মাজম আলী আহমেদ, সাংবাদিক ক্ৰমে আমজাদ আলী, ইনামুল আহমেদ, উত্তম কুমাৰ মণ্ডল আৰু আজিজুল ইছলাম আদিয়ে। এই কাৰ্যসূচীৰ বিশদ ব্যাখ্যা দাঙি ধৰে বিদ্যালয়খনৰ অধ্যক্ষ হাৰুণ আল ৰছিদ বেপাৰীয়ে। উল্লেখ্য যে আজিৰ এই 12 ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে অনুষ্ঠানখন জীপাল কৰি তোলে। 8 আগষ্ট 2024 আজি আমাৰ আদৰ্শ বিদ্যালয় টাপাতাৰিৰ দ্বিতীয়তম ফাউণ্ডেশ্যন ডে। ইয়াৰ লগত সংগতি ৰাখি আমি সাংস্কৃতিক কাৰ্যসূচীত এটা আয়োজন কৰিছোঁ। এই সাংস্কৃতিক কাৰ্যসূচীয়ে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত সাংস্কৃতিক মনোভাৱ জাগ্ৰত কৰিব। এইখিনিৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট উপকৃষ্ট হ'ব। আৰু আমাৰ অসম সৰ্বশিক্ষাৰ অধীনত শিক্ষা সপ্তাহ চলি আছে। আজি চতুৰ্থ দিনা এটা সাংস্কৃতিক কাৰ্যসূচীৰ আমি আয়োজন কৰিছোঁ। ইয়াৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে সাংস্কৃতিক মনোভাৱটো জাগ্ৰত হ'ব, এইখিনিয়ে আমাৰ প্ৰয়াস। ধন্যবাদ। সাংবাদিকসকললৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি শিক্ষা সপ্তাহৰ চতুৰ্থ দিনা ইয়াৰ লগত সংগতি ৰাখি আৰু এইখন বিদ্যালয় আদৰ্শ বিদ্যালয় টাপাতাৰিৰ প্ৰতিষ্ঠা দিৱস, দ্বিতীয় প্ৰতিষ্ঠা দিৱসৰ লগত একেলগে জড়িত কৰি এখন অনুষ্ঠান অনুষ্ঠিত হয়। আৰু এইখন খুব ভাল লগা এখন অনুষ্ঠান হ'ল, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষণৰ যি আনন্দময় সৃষ্টি কৰিব পৰিৱেশ, সেইটো ইয়াত আমাৰ কৰা হ'ল। লগতে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতত যে আৰু ইয়াতকৈ সাংস্কৃতিক জগতলৈ আগবাঢ়ি যাব, ইয়াতো আমাৰ বহুত আমি এক্সাম্পল পালোঁ। কাৰণ বহুত আমাৰ গায়িকা, ডেন্সাৰ আৰু অন্যান্য বিষয়ত বহুত প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী ইয়াত দেখা গ'ল। গতিকে এইখিনি মই সন্তুষ্ট হৈছোঁ যে আমাৰ টাপাতাৰি বন্দৰবাল কেন্দ্ৰৰ অন্তৰ্গত এখন উন্নতমানৰ আদৰ্শ বিদ্যালয় টাপাতাৰি ভাল এখন প্ৰতিষ্ঠান। আৰু ইয়াত সকলো ছাত্ৰ ছাত্ৰীৰ যি দক্ষতা দেখা গৈছে, আগন্তুক দিনলৈ ইয়াতকৈ আৰু উন্নত হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ।